হাই গাইজ, আজিৰ দিনটোৰ বাবে আৰম্ভ কৰিলোঁ ঘৰৰ কাম। এয়া ছোৱালীৰ কাৰণে টিফিন বনাইছোঁ, ৰুটি আৰু এইফালে কেইটামান ফল মূল আছে। এইখিনিকে আজি লৈ যাব টিফিনত। আৰু বাকী সিহঁতৰ কাৰণে খাবলৈ মই অলপ গৰম বইল ভাত বনাই দিলোঁ, ফুলকবি আলু দুটামান দি কুকাৰত চিটি মাৰি দিলোঁ। আৰু ছোৱালীয়ে ৰাতিপুৱাই উঠি গা পা ধুই পূজা দিলে। পূজা দিয়া আমাৰ সোনকালে হৈ যায়, ৰাতিপুৱাই ছোৱালীকেইজনী দি থৈ যায় স্কুল কলেজলৈ। আৰু সদায় এইটো ডিউটি থাকে বাপেকৰ, ছোৱালী দুজনীক খুৱাই দিয়া। ইহঁতক খুৱাই দিলে কেইটামান খায়, নহ'লে নাখায়। সেইকাৰণে একেটা থালিতে দি দিওঁ আৰু দুইজনীকে খুৱাই দিয়ে, লগত বাপেকেও খায়। আৰু এতিয়া ওলাই পৰিছে স্কুললৈ বুলি। বাপেকৰ সদায় ডিউটি এইটো, ছোৱালী দুজনীক স্কুল আৰু কলেজলৈ লৈ যোৱা, আকৌ লৈ অহা। তাকে এতিয়া ওলাইছে। ইহঁতি ঘৰৰ পৰা যোৱাৰ পিছত ঘৰখন একদম ঠাণ্ডা নীৰৱ হৈ থাকে, কাৰণ ইহঁতি ঘৰত থাকিলে হুলস্থুল হৈ থাকে, দুইজনীয়ে লাগালাগি কৰি থাকে, কাজিয়া চাজিয়া। ঘৰখনত ভাল লাগে। ওলাই গ'লে ঘৰখনত একদম নিজান হৈ যায় ঘৰখন। আকৌ এতিয়া কেইটামান কচু বুটলিছিলোঁ, কচুখিনি আছে কাটিবলৈ, বাচন ধুব আছে। এইফালে কাপোৰ ধুই থৈছিলোঁ, কাপোৰ শুকুৱাই নাই, টিঙৰ তলত মেলি থৈছিলোঁ, এতিয়া আকৌ মেলিব যাওঁ। এইফালে কচুখিনি বইল কৰি লৈছোঁ, কাটি মেলি ধুই। লগত আছে ইলিচ মাছৰ মাথা দুটা। এই মাথা দুটাৰে মই আজি কচু শাক বনাম। আৰু ইলিচ মাছৰ মাথাৰে কচু শাক খাই বহুত বেছি ভাল লাগে। তাকে আজি বহুত দিনৰ মূৰত মাছৰ মাথাৰে কচু শাক বনাই আছোঁ। সেয়া আজি দুপৰীয়াৰ খোৱা, কচু শাক আৰু দালি, বেছি একো বনোৱা নাই আজিলৈ, ইমানখিনিয়ে। কাইলৈৰ পৰা আমাৰ ঘৰত নিৰামিষ হ'ব, সেইকাৰণে আজি ইমান জামেলা কৰা নাই। বেছি বনালে মানে থাকি যায়, আৰু সেইবাবে আজি চিম্পুল খোৱা। কচু শাক খাই ভাল পায়নে আপোনালোকে জনাবচোন কমেণ্টত। আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে সেইখিনিও জনাব কমেণ্টত, কাৰণ এটা লাইক কমেণ্ট পালে ভাল লাগে, বনাব মন যায় আৰু সেইবাবে। এতিয়া বনাই মেলি হ'ল, দুপৰীয়াৰ খোৱা খাব লৈছোঁ। মইতো অকল কচু শাকেৰে ভাত খাম, দালি নলওঁ। আৰু ছোৱালীকো বাঢ়ি দিছোঁ। আৰু এজনী আহিছে কলেজৰ পৰা, সৰুজনী আহিবলৈ বহুত দেৰি হয়, 4টাই বাজি যায় স্কুলৰ পৰা আহোঁতে।